নমস্কাৰ। আমি আমাৰ এই মেলেং টাইকানো ট্ৰেইনিং স্কুলৰ পৰা আমাৰ কাৰণে এটা সৌভাগ্যজনক কথা হ'ল আমি 5গৰাকী খেলুৱৈয়ে এইবাৰ ৫ম ইণ্ডিয়া টাইকানো কিউৰগী নেশ্যনেল চেম্পিয়নশ্বিপ পুনেত হ'বলগীয়া 16 আগষ্টৰ পৰা অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে। তাতে জুনিয়ৰ, ছিনিয়ৰ আৰু কেডেট শাখাত খেল হ'ব। জুনিয়ৰ আমাৰ শুভ্ৰজ্যোতি বৰা, কেডেটৰ প্ৰিন্সিপিয়া কলিতা আৰু বৃষ্টি খনিকৈ তেওঁলোকে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা পাইছে। আৰু ময়ূৰপান শইকীয়া তেওঁ চাব জুনিয়ৰ শাখাত তেওঁ ডেট এটাত ফিক্স হোৱা নাই যদিও তেওঁ ৰাষ্ট্ৰীয় অসম প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পাইছে। ইতিমধ্যে তেওঁলোকে অহা 13 তাৰিখে তেওঁলোকে পুনেলৈ ৰাওনা হ'ব। আমাৰ আটাইতকৈ সৌভাগ্যজনক কথা এইটোৱে, আমাৰ ইণ্ডিয়া টাইকানোৰো এটা এনেকুৱা এটা প্লেটফৰ্ম যিটো প্লেটফৰ্মৰ পৰা ৱৰ্ল্ডৰ যিমানখিনি প্ৰতিযোগিতা আছে, অলিম্পিকৰ পৰা ধৰি ৱৰ্ল্ড টাইকানোৰ পৰা ধৰি এছিয়ান টাইকানো, এছিয়ান গেম বা সকলো খেলাৰ এটা পথ এইটোৱে। এতিয়া আমাৰ যিসকল খেলুৱৈ জুনিয়ৰ, কেডেট, ছিনিয়ৰ এই যিখন আমাৰ 5ম টাইকানো প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ পদক পাব, তেওঁলোকে প্ৰথমত ইণ্ডিয়া কেম্পলৈকে চিলেক্ট হ'ব, কেম্প কৰিব পাৰিব। তাৰপিছতে 26 আৰু 27 বৰ্ষত যিখিনি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা হ'ব তাৰ পৰাই তেওঁলোকক প্ৰতিযোগিতালৈ প্ৰেৰণ কৰিব। আৰু ইয়াত চিলভাৰ আৰু গ'ল্ড দুইজনকে খেলুৱৈকে এই কেম্পৰ কাৰণে ৰাখিব আৰু তাৰ পৰাই তেওঁলোকে যিজন শ্ৰেষ্ঠ হ'ব তাৰ পৰাই তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ প্ৰেৰণ কৰা হ'ব। আজি আমি খেলুৱৈসকলক আমাৰ অভিভাৱক সকলোৱে এটা আন্তৰিক শুভেচ্ছা জনাইছে আৰু শুভকামনা জনাইছে যাতে তেওঁলোকে সফল হ'ব পাৰে। আৰু মৰমৰ চিন স্বৰূপে এটা টি-চাৰ্ট আৰু এটা ট্ৰেকশ্বুট পেনে তেওঁলোকক উপহাৰ দিছে। তেওঁলোকে আজি মেলেং অঞ্চলৰ পৰা ওলাই গৈ পেলাই যোৰহাটক প্ৰতিনিধিত্ব কৰি আজি ৰাজ্যৰ প্ৰতিনিধিত্ব কৰা সুবিধা হৈছে। তাৰ বাবে মই তেওঁলোকক শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। আশীৰ্বাদ কৰক ভগৱানে তেওঁলোকে যাতে সফলতাৰে বিজয়ী গৌৰৱ অক্ষুণ্ণ ৰাখি পেলাই যোৰহাট তথা অসমৰ গৌৰৱ অক্ষুণ্ণ ৰাখে। ধন্যবাদ।